নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 আগষ্ট। আজিৰ সন্ধিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ টাৰ্গেট হৈছে কেৱল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। শেহতীয়াকৈ সংবাদ মাধ্যমত চৰ্চিত ব্যক্তিগৰাকী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। ৰিণিকী ভূঞাৰ সম্পত্তি ক'ত কিমান সম্পত্তি আছে তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছৰ একমাত্ৰ টাৰ্গেট হৈছে মোৰ পত্নী ৰিণিকী ভূঞা। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। খাওঁতে খুওঁতে কেৱল ৰিণিকী ভূঞাকে দেখে এইবাৰ কংগ্ৰেছে। সকলোতে কেৱল ৰিণিকী ভূঞাৰে নাম ল'ব বিচাৰে কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ লাইভ যোগে কংগ্ৰেছ দলৰ বিধায়কক দিলে কেইবাটাও চেলেঞ্জ। মুখ্যমন্ত্ৰী স্পষ্টকৈ কৰিছে কেইটামান ডাঙৰ প্ৰশ্ন। আজিকালি মই বেলেগ কথা ক'লেও ৰিণিকীকেই টানি আনে। কংগ্ৰেছ দলে ভাত খাওঁতে খুওঁতে সকলোতে ৰিণিকীকে দেখে। কংগ্ৰেছে এতিয়া ৰিণিকীৰ নামতেই টপ কৰিবলৈ আৰম্ভ কৰিছে। মই কালি হাঁহি হাঁহি এটা কথা কৈছিলো, ৰিণিকীয়ে সকলো সম্পত্তি অসমৰ ৰাইজক দিব। এজন বিধায়কে কৈছে যে ৰিণিকীয়ে ৰাইজৰ নামত কৰা সম্পত্তিৰ উইলখন দেখুৱাব লাগে, কিন্তু মুহূৰ্তৰ পূৰ্বেই উইল দেখুৱাৰ নিয়ম নাই বুলি তেওঁ জনালে। ক্ষমা কৰিব, তেওঁ নাজানে। মই হজৰত মহম্মদৰ এটা কথাক অনুসৰণ কৰোঁ, বেলেগক মিঠাই খাবলৈ বাধা দিয়াৰ আগত নিজে মিঠাই খোৱা বাদ দিব লাগে। মই অসমৰ ৰাইজক সম্পত্তি দিম কোৱাৰ লগে লগে অখিল গগৈয়ে এতিয়াই বাদ দিব লাগে কৈছে। মই বাৰু দি দিম, কিন্তু অখিল গগৈয়ে অসমৰ ৰাইজৰ নামত কি দিছে? অখিলে লিখি দিয়ক অৰ্কিড পাৰ্কখন ৰাইজৰ বুলি, সেই সাহস আছেনে? এয়া প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজনীতি কৰা সকলো মানুহে নিজে নিজে দান বৰঙণি দিলে সমাজ আগুৱাই যাবই। আমি জন্ম হওঁতেই কাপোৰ নিপিন্ধাকৈ আহিছো, কাপোৰ নিপিন্ধাকৈয়ে যাম। সকলো সম্পদ আমি এৰি থৈ যাবই লাগিব। মই মোৰ কাম কৰি থাকিম, কৰি আছো। পৰিয়ালকো সামাজিক হোৱাৰ সংস্কাৰ দিছো। নিউজ লাইভৰ মালিকক সোধা হয় সম্পত্তি কাক দি যাব? বেলেগক কিয় প্ৰশ্ন কৰা নহয়? ৰিণিকীক কৰাৰ দৰে সকলোকে এই প্ৰশ্ন কৰক। এই অসমত হিমন্ত বিশ্ব শৰ্মাৰ বাবেই বেলেগ আইন আৰু আইনসকলৰ বাবে বেলেগ আইন নেকি? বেলেগ আইন কিয়? এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোক নীতি শিক্ষা দিয়াসকলে নিজেও নীতি শিক্ষা লওক বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কাৰ অধীনত প্ৰথমগৰাকী হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰা হৈছে। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। কাৰ অধীনত অসমত প্ৰথমগৰাকী অবৈধ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিছে? দুলন দাস নামৰ বাংলাদেশী নাগৰিকক নাগৰিকত্ব প্ৰদান কৰা হৈছে। শিলচৰত বাস কৰা 50 বছৰীয়া দুলন দাসক নাগৰিকত্ব প্ৰদান কৰা হৈছে। 1988 চনতে বাংলাদেশৰ পৰা আহি ভাৰতত শৰণ লৈছিল দুলন দাসৰ পৰিয়ালে। 1996 পৰা ভাৰতীয় নাগৰিক হিচাপে ভোটদান কৰি আহিছে দুলন দাসে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড সহ ভাৰতৰ সকলো নথি পত্ৰ আছে দুলন দাসৰ পৰিয়ালৰ। কাৰ অধীনত ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদনো কৰিছিল দুলন দাসে? আৰু 1974 চনত বাংলাদেশৰ চিলেটত জন্ম হৈছিল দুলন দাস নামৰ ব্যক্তিগৰাকীৰ। 1988 চনত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বলি হৈ ভাৰতলৈ আহিছিল দুলন দাস। কাৰ অধীনত অৱশেষত সেইগৰাকী দুলন দাসক নাগৰিকত্ব প্ৰদান কৰা হৈছে? সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে চন্দ্ৰবাবু নাইডুৰ পিছত মুছলমানৰ পক্ষত নীতিশ কুমাৰ। মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ নীতিশ কুমাৰে। আমি লৈ আহিছো এটা ব্ৰেকিং নিউজ। চন্দ্ৰবাবু নাইডুৰ পিছতে মুছলমানৰ পক্ষত থিয় দিছে এইবাৰ নীতিশ কুমাৰে। মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। সবাতোকৈ জৰুৰী খবৰ, মুছলমান ৰাইজক উপহাৰ দিব 21খনকৈ মাদ্ৰাছা আৰু লগতে 10টা ডাঙৰ প্ৰকল্প।
মুছলমান ৰাইজৰ বাবে খৰচ কৰিব 100 কোটিৰো অধিক ধন ৱাকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব 21খন মাদ্ৰাছা আৰু বৃহৎ প্ৰকল্প সংখ্যালঘুৰ উন্নয়নৰ বাবে বৃহৎ পদক্ষেপ এবাৰ নীতিশ কুমাৰ চৰকাৰৰ ৱাকফ বোৰ্ডৰ সম্পত্তিৰ সুৰক্ষাৰ বাবেও বিশেষ পদক্ষেপ এবাৰ নীতিশ কুমাৰৰ 10টা প্ৰকল্পৰ ভিতৰত থাকিব বহুমুখী ভৱন বজাৰ গৃহ লগতে পুথিভঁৰাল সুন্নি আৰু ৱাকফ বোৰ্ডৰ অধীনত এই প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে বিহাৰৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হ'ব 21খনকৈ মাদ্ৰাছা আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে কা আন্দোলনৰ শহীদক চৰম অপমান এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি জনাই আছো বিশেষ খবৰ কা আন্দোলনৰ শহীদক চৰম অপমান মুখ্যমন্ত্ৰী গৰাকী কা আন্দোলনৰ শহীদৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতেই প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব চৰকাৰে কা আন্দোলনৰ নামত জাতিটোক প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কা আন্দোলনৰ শহীদক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 2 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.0 মুকলি কৰা হ'ব আৰু মিছন বসুন্ধৰা 3.0 আপুনি কিদৰে আবেদন কৰিব তাৰ সবিশেষ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ মিছন বসুন্ধৰা 3.0 লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 কেনেকৈ কিদৰে আপুনি তাৰ বাবে আবেদন কৰিব সবিশেষ তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা জনোৱা হৈছে গুৱাহাটীবাসীৰ বাবে প্ৰিমিয়াম কমোৱাৰ কথা ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰী সমস্যা শীঘ্ৰেই সমাধান কৰিম বুলি মন্তব্য এবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ কেৱল সিমানেই নহয় আৰম্ভ হোৱাৰ প্ৰথম 10 দিনৰ ভিতৰতেই সকলোকে মিছন বসুন্ধৰা 3.0 বাবে আবেদন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে মিছন বসুন্ধৰা 3.0 লৈ এইদৰে ডাঙৰ মন্তব্য ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে 21 আগষ্ট মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন 22 আগষ্টত সম্পন্ন হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 26 আগষ্ট 3 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে 1127 জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিছে ইয়াৰ ফলত 3 বছৰত তেওঁৰ প্ৰশাসনে প্ৰদান কৰা চৰকাৰী চাকৰিৰ সংখ্যা ৯৯,০০০ লৈ বৃদ্ধি পাইছে নিযুক্তিপ্ৰাপ্ত সকলৰ ভিতৰতে আছে লোক নিৰ্মাণ বিভাগৰ 266 গৰাকী কনিষ্ঠ অভিযন্তা আৰু শিক্ষা বিভাগৰ 812 গৰাকী নাৰ্ছ অনুষ্ঠানত ভাষণ দি ডক্টৰ শৰ্মাই কয় যে 2021 2022 লগতে 2023 চনত মুঠ 4779টা 2022 চনত 35,130টা আৰু 2023 চনত 48,638টা চাকৰিৰ সৃষ্টি কৰা হৈছে